লোকশিল্পী গজেন নৰহলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰসিদ্ধ লোকশিল্পী গজেন নৰহৰ বাসগৃহত উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সুৰজিৎ মৰাণ আৰু তিনিচুকীয়া জিলা সমিতিৰ এটা সজাতি দল। উক্ত দলটোৱে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিলৈ ফুলমালাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। সংগঠনৰ তৰফৰ পৰা এখন শোক বাৰ্তাও প্ৰদান কৰা হয়, য'ত লোক সংস্কৃতিৰ অমল প্ৰদীপ গজেন নৰহৰ অৱদানৰ কথা গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰা হয়। তদুপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শদিয়া আঞ্চলিক সমিতিয়ে শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ জন্মস্থান শান্তিপুৰত এটা আবক্ষ মূৰ্তি নিৰ্মাণ কৰাৰ ঘোষণাও কৰে। গজেন নৰহৰ অকাল দেহাৱসানে সমগ্ৰ সাংস্কৃতিক সমাজত শোকৰ ছাঁ পৰিছে। শিল্পীজনে নিজৰ সংগীতৰ জৰিয়তে অসমীয়া লোক সাংস্কৃতিক ধাৰাক দৃঢ়ভাৱে আগবঢ়াই লৈ গৈছিল। যোৱা 27 জুলাই তাৰিখে যে আমাৰ এই শদিয়া অঞ্চলৰ বিশিষ্ট কণ্ঠশিল্পী গজেন নৰহ ছাৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যুত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি আজি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ এটি সজাতি দল আহি দুখৰ সমভাগী হ'বলৈ আহিছোঁ। আৰু আমাৰ বিশিষ্ট কণ্ঠশিল্পী গজেন নৰহ ছাৰ আচলতে অকল শদিয়া অঞ্চলৰ বুলি নহয়, গোটেই অসমৰ এটা চিনাকি মুখ। আৰু আমি বিশেষকৈ আপোনালোকক এই চেগতে ক'বলৈ পাই মই সুখী হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলা সমিতিয়ে 2021 চনতে আমি গজেন নৰহ ছাৰক আমি সম্বৰ্ধনা জনাইছিলোঁ। কাৰণ সেই 2021 চনত আমি তিনিচুকীয়া জিলাখনৰ বিশিষ্ট ব্যক্তিসকলক নিৰ্বাচিত কৰিছিলোঁ। তাৰে এজন আমাৰ গজেন নৰহ ছাৰ আছিল। তেখেতক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু তেখেতৰ জীৱনীৰ ওপৰত আমি এখন গ্ৰন্থ উলিয়াইছিলোঁ প্ৰজ্ঞা নামে, আৰু অন্তৰ্ভুক্ত হৈছিল। আৰু গজেন নৰহ ছাৰক আমি 2021 চনতে সম্বৰ্ধনা জনাইছোঁ বাঘৰিটাত। গতিকে আজি তেখেতৰ বাসগৃহলৈ আহি আমি দুখৰ সমভাগী হৈছোঁ আৰু আমাৰ জিলা সমিতিৰ তৰফৰ পৰা এটা শোকবাৰ্তা আমি প্ৰেৰণ কৰোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ বিশিষ্ট কণ্ঠশিল্পী আমাৰ গজেন নৰহ ছাৰৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হ'ব লাগিব, কাৰণ তেখেতে গোটেই অঞ্চলটোৰ গোটেই সমন্বয় এটা সৃষ্টি কৰি তেখেতে এটা পৰিৱেশ ৰচনা কৰিবলৈ পাৰিছিল। গতিকে তেখেতৰ মৃত্যুত সঁচাকৈ আমি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি লাভ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব খুজিছোঁ যে আমাৰ বিশেষকৈ আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ শদিয়া আঞ্চলিক সমিতিয়ে আমাৰ গজেন নৰহ ছাৰক এটা তেখেতৰ সৃষ্টি আজিক জীয়াই ৰাখিবৰ কাৰণে আৰু তেখেতক চিৰকাললৈ জীয়াই থাকিবৰ কাৰণে আমাৰ আৱক্ষ এটা মূৰ্তি তেওঁ প্ৰতিষ্ঠা কৰিব। গতিকে এই আমাৰ ঘৰৰ পৰা আজি অনুমতি আমি লৈছোঁ। গতিকে তেখেতৰ আৱক্ষ মূৰ্তি আমি খুব সোনকালে এইটো স্থাপন হ'ব। গতিকে এই কথাখিনি আপোনালোকৰ যোগেদি আমাৰ অৱগত কৰিলোঁ।